ৰাজীৱ ভৱনক বাই বাই দি ভূপেন বৰাই অটল বিহাৰী বাজপেয়ী ভৱনত ইতিমধ্যে গেৰুৱা বসন পিন্ধিলে। কিন্তু ভূপেন বৰাক ৰাজীৱ ভৱনে এই মুহূৰ্তত বাই বাই দিব পৰা নাই। 22 ফেব্ৰুৱাৰী ইতিমধ্যে 12:50 অতিক্ৰম কৰিছে দুপৰীয়াৰ সময়। ইতিমধ্যে দেখা পোৱা গৈছে যে ৰাজীৱ ভৱনক বাই বাই দি ভূপেন বৰাই অটল বিহাৰী বাজপেয়ী ভৱনত ইতিমধ্যে গেৰুৱা বসন পিন্ধিলে। কিন্তু ভূপেন বৰাক ৰাজীৱ ভৱনে এই মুহূৰ্তত বাই বাই দিব পৰা নাই। আৰু তাৰ প্ৰমাণ হিচাপে মোৰ লগত বিতু মহন্ত আছে, দেখুৱাইছোঁ এই বাহনখনত থকা এই পোষ্টাৰসমূহ। এই পোষ্টাৰসমূহ আমি দেখুৱাইছোঁ যে যিটো সময় পৰিৱৰ্তনৰ মাটি বচাওক জাতি বচাওক শ্লোগানেৰে কংগ্ৰেছে এনেকুৱা কিছুমান বাহন আনিছিলে আৰু সেই বাহনসমূহ আচলতে অসমৰ বিভিন্ন প্ৰান্তলৈ গৈছিলে। তাত এলইডিত কিছুমান চিম্বল তেওঁলোকে বা শ্লোগান তেওঁলোকে সাজু কৰিছিল আৰু সেইসমূহ কংগ্ৰেছৰ সপক্ষে যাতে ভোটদান মানুহে সাব্যস্ত কৰে তাৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছিল। আৰু সেই চিম্বলসমূহ বা সেই শ্লোগানসমূহ তেওঁলোকে সেই ইয়াৰ যিখন আচলতে এলইডি আছে সেই এলইডিখনত দেখুৱাই বিভিন্ন গাঁৱে ভূঞে তেওঁলোক ঘূৰিছিল। কিন্তু যিসমূহ বাহন আছে সেই বাহনসমূহত কিন্তু এতিয়াও এই ধৰণে প্ৰতিফলিত হৈ আছে প্ৰাক্তন সভাপতি প্ৰদেশ কংগ্ৰেছৰ ভূপেন বৰাৰ ছবি। আমি দেখুৱাইছোঁ অকল এখন বাহনেই নহয়, ইয়াত ইতিমধ্যে বহুকেইখন বাহন আছে। আমি যদিহে দেখুৱাওঁ যে প্ৰায় 3-4খনকৈ ইয়াত এই মুহূৰ্তত বাহন আছে আৰু এই বাহনসমূহত এতিয়া এনেদৰেই ভূপেন বৰাৰ ছবি কিন্তু বৰ্তমান সময়তো আছে। অৰ্থাৎ ৰাজীৱ ভৱনে ভূপেন বৰাক এতিয়াও এই মুহূৰ্তত বাই বাই দিব পৰা নাই। প্ৰিয়ংকা গান্ধী যিদিনাখন ৰাজীৱ ভৱনলৈ আহিছিল, প্ৰিয়ংকা গান্ধী অহাৰ দিনাৰ এটা মই দৃশ্য দেখুৱাইছিলোঁ। সেইদিনা ততাতৈয়াকৈ এই যিটো ৰাজীৱ ভৱনত যিখন একেবাৰে ফিক্স কৰি থোৱা হৰ্ডিং আছে তাত সকলো প্ৰায় মল্লিকাৰ্জুন খাৰ্গে, সোনিয়া গান্ধী, ৰাহুল গান্ধী, ইয়াত একেধৰণে আপোনাৰ যদিহে চাই গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়া, ৰকিবুল হুছেইন, ভূপেন বৰা, প্ৰদ্যুৎ বৰদলৈ, ৰিপুণ বৰাকে ধৰি এনেকৈ বিভিন্ন তেওঁলোকৰ যিসমূহ নেতা আছে শীৰ্ষ APCCৰ শীৰ্ষ পৰ্যায়ৰ নেতা তেওঁলোকৰ ফটোসমূহ আছিল। কিন্তু প্ৰিয়ংকা গান্ধী অহাৰ দিনা সেই ফটোখন এনেধৰণে এখন বগা কাগজ মাৰি ভূপেন বৰাৰ ফটোখন ঢাকি দিছিল। কিন্তু আজিও কিন্তু তেওঁলোকে সেইখন দেখুৱালে। কিন্তু তাৰ বিপৰীতে কিন্তু যিসমূহ বাহন আছে সেই বাহনসমূহত কিন্তু এতিয়াও এই ধৰণে ভূপেন বৰাৰ ছবি এই মুহূৰ্তত আছে। এক কথাত ৰাজীৱ ভৱনক বাই বাই দি ভূপেন বৰা গুচি গ'ল বা গেৰুৱা হৈ গ'ল, কিন্তু ৰাজীৱ ভৱনেহে সম্পূৰ্ণৰূপে হয়তো ভূপেন বৰাক এতিয়াও বাধা দিব পৰা নাই বা বাই বাই দিব পৰা নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।